এই আন্দোলনের জৰিয়তে আমি যিখিনি দাবী কৰি আছো এই দাবীৰ ক্ষেত্ৰত আমি এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই চৰকাৰৰ পৰা। গতিকে আমি আশা ৰাখিম যাতে ইয়াৰ সুন্দৰ ওপৰত অসম চৰকাৰে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় দিনা বুলি ক'বলগীয়া একো নাই বিশেষ, মানে আমাৰ যিটো দাবী আমাৰ উপজিলা, উপজিলাৰ এই দাবী লৈ আমি আগন্তুক দিনত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। আৰু যোৱাকালিৰ পৰা আজিলৈকেও আমি আমাৰ এটাই দাবী, এই দাবীৰ কাৰণে আমি এই 20 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ চৰকাৰলৈ এটাই দাবী, আমাৰ যিকোনো বিনিময়ত আমাক উপজিলা লাগে। যেতিয়ালৈকে আমি উপজিলা আমাৰ প্ৰাপ্য নাপাম তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব। হয়, চাওক, আমি আজি দীৰ্ঘদিন ধৰি এক আন্দোলন কৰি আছোঁ। আমি মানিকপুৰ উপজিলা দাবী কৰি আহিছোঁ আৰু উপজিলাৰ দাবী কৰি বিভিন্ন গণতান্ত্ৰিক আন্দোলন আমি সাব্যস্ত কৰি আহিছোঁ। ইয়াৰ সমান্তৰালভাৱে আমি যোৱাকালি 14 আগষ্ট দিনৰ 11 বজাৰ পৰা আজি 15 আগষ্ট ৰাতিপুৱা 7 বজালৈ আমি এক অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু অনশন কাৰ্যসূচীৰ জৰিয়তে আমি মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই দাবী জনাব বিচাৰিছোঁ, মানিকপুৰে যিহেতু যোগ্যতাৰ ভিত্তিত মহকুমা পাইছিলে আৰু সেই যোগ্যতাৰ ভিত্তিত মহকুমাৰ যি মৰ্যাদা ইয়াক অক্ষুণ্ণ ৰাখি যাতে মানিকপুৰক পুনৰাই উপজিলা হিচাপে মৰ্যাদা অৰ্পণ কৰে, মানিকপুৰ উপজিলা হিচাপে ঘোষণা কৰে। মানিকপুৰ এই বৃহত্তৰ মানিকপুৰবাসী ৰাইজক যাতে নিজৰ অঞ্চলতে সকলো প্ৰশাসনিক কাম কাজ যাতে ইয়াতে সমাপন কৰিব পৰা যায় তেনেধৰণৰ সুবিধা কৰি দিয়াৰ বাবে আমি আজি এনেদৰে বৃহত্তৰ মানিকপুৰ ৰাইজে আজি অনশন কাৰ্যসূচীৰ জৰিয়তে এই দাবী জনাইছোঁ। হয়, আমি যোৱাকালি দিনৰ 11 বজাৰ পৰা আজি ৰাতিপুৱা 15 আগষ্ট আমি 7 বজালৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এতিয়া আমি পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই অনশন কাৰ্যসূচী ভংগ কৰিম।